Hello everyone, welcome to Aspire. আজি মই এখন বিশেষ সিনেমাৰ বিষয়ে কথা পাতিম আৰু সেই সিনেমাখনে ৰিসেন্টলি গোটেই পৃথিৱীতে আমাৰ ভাৰতৰ নামটো জিলিকাব সক্ষম হৈছে আৰু এই সিনেমাখন হল আমাৰ উত্তৰ পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন সিনেমা যাৰ নাম হৈছে বুম আৰু এই সিনেমাখন ডাইৰেক্ট কৰিছে লক্ষ্মী প্ৰিয়া দেৱীয়ে আৰু এই সিনেমাখনৰ প্ৰডিউচাৰ হিচাপে আছে ফেমাস বলিউডৰ এক্টৰ ফাৰহান আখতাৰ আৰু এই সিনেমাখনে এই কাৰণে গোটেই পৃথিৱীত ভাৰতৰ নামটো জিলিকাব পাৰিছে কাৰণ ৰিসেন্টলি এই সিনেমাখনে বাফটা এৱাৰ্ড পাবলৈ সক্ষম হৈছে ইন বেষ্ট চিলড্ৰেনছ ফিল্ম ক্যাটাগৰী সো বাফটা এৱাৰ্ড মানে হল ব্ৰিটিছ একাডেমি অফ ফিল্ম এণ্ড টেলিভিজন আৰ্টছ এৱাৰ্ডছ সো ক'ব গ'লে দিছ এৱাৰ্ড ইজ ইকুইভেলেন্ট টু দ্য অস্কাৰ্ছ কিন্তু এইটো পাৰি যে ইউনাইটেড কিংডমৰ নিজা অস্কাৰ এৱাৰ্ড বুলি ক'ব পাৰি যদিও বা এই সিনেমাখনে বাফটা এৱাৰ্ডছ পাবলৈ সক্ষম হৈছে কিন্তু এই জাৰ্নিটো ইমান বেছি ইজি নাছিলে কাৰণ এই সিনেমাখনে টপ হলিউড প্ৰডাকশন হাউচেছৰ সিনেমাবোৰৰ লগত কম্পিট কৰিব লগা হৈছে যেনে জুটোপিয়া 2 লিলো এণ্ড ষ্টিচ এণ্ড আৰ্কৰ নিচিনা সিনেমাবোৰৰ লগত কম্পিট কৰি উঠি অৱশেষত জিকিবলৈ সক্ষম হ'ল বাফটা এৱাৰ্ডটো সো এই সিনেমাখনত এজন সৰু ল'ৰাৰ কাহিনীৰ ওপৰত বনোৱা হৈছে আৰু এই সিনেমাখনত এই ল'ৰাজনৰ কাহিনীৰ থ্ৰুইদি বৰ্তমান মণিপুৰত যোনটো ৰেচিয়েল কনফ্লিক্ট চলি আছে বা চলি আছিল এইবোৰৰ কথা হাইলাইট কৰা হৈছে কেনেকৈ সিচুৱেশনছ বিলাক চেঞ্জ হৈছিল এই সিনেমাখন খুবেই বেছি ইমোশনাল আৰু ডিপ হয় আৰু এই সিনেমাখনে প্ৰুফ কৰি দিছে যে আমাৰ ৰিজনাল সিনেমাৰ বহুত বেছি পটেনশিয়াল আছে খালি আমাক অলপ সাপোৰ্টৰ দৰকাৰ আৰু আমি আশা কৰিছো যে ফিউচাৰতো ভাল ভাল ৰিজনাল সিনেমা আমাৰ ৰিজনৰ পৰা ওলাই যাওক আৰু বেছি ৰিকগনিশ্যন পাওক সো তাৰে আমি কামনা কৰিছো আৰু এনেকুৱা ইনফৰমেটিভ কন্টেন্ট চাবলৈ ফলো মি